এপিএসসি কেলেংকাৰীৰ নতুন টুইষ্ট আহিছে। হয়, এপিএসসি কেলেংকাৰীত জড়িত আছে দুগৰাকী প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী, এগৰাকী গৌতম ৰয়। ইতিমধ্যে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ স্পষ্টকৈ গৌতম ৰয়ৰ নাম লৈছে। কিন্তু অসম বিধানসভাৰ দ্বিতীয় দিনাখনৰ অখিল গগৈ কিন্তু দ্বিতীয়গৰাকী মন্ত্ৰী কোন, এই কথাখিনি অখিল গগৈক বাৰ বাৰ সাংবাদিকৰ প্ৰশ্নৰ পিছতো অখিল গগৈ মুখ খোলা নাই। অখিল গগৈ ক'ব বিচৰা নাই দ্বিতীয়গৰাকী মন্ত্ৰী কোন এপিএসসি কেলেংকাৰীত জড়িত আছে। একেদৰে তৃতীয় দিনেও অসম বিধানসভাৰ চৌহদত অখিল গগৈক প্ৰশ্ন সাংবাদিকৰ, দ্বিতীয়গৰাকী মন্ত্ৰী কোন কংগ্ৰেছৰ, যিগৰাকী কংগ্ৰেছৰ মন্ত্ৰী এপিএসসি কেলেংকাৰীত জড়িত আছে সেইগৰাকীৰ নাম ল'বলৈ বিচৰা নাই অখিল গগৈ। সাংবাদিকৰ বাৰ বাৰ প্ৰশ্নৰ পিছতো অখিল গগৈ কিন্তু কোনো কাৰণতে মুখ খুলিব বিচৰা নাই। পিছে তাৰ পিছতে আহিছে এক নতুন ইংগিত। হয়, এপিএসসি কেলেংকাৰীত শেহতীয়াকৈ অসম বিধানসভাৰ মজিয়াত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন দাখিলৰ এক তথ্য অহাৰ পিছতে তাত পিস্তাই পিস্তাই যিসমূহ তথ্য আহিছে সেই তথ্যসমূহে উদঙাইছে আচলতে কিমান ভয়ংকৰ এই কেলেংকাৰী সংঘটিত হৈছিলে। তাত বহুখিনি কথা আহি পৰিছে। যদিওবা ৰাজনৈতিক দিশসমূহৰ কথা যিহেতুকে চলিছে, তাৰ মাজতে আহিছে এয়া নতুন টুইষ্ট। কিয়নো প্ৰাক্তন দুই মন্ত্ৰীৰ নামৰ এজনৰ নাম ইতিমধ্যে পোহৰলৈ আহিছে, সেয়া গৌতম ৰয়ৰ কথা। গৌতম ৰয়ৰ প্ৰকাশ হ'ল যদিওবা দ্বিতীয়গৰাকী মন্ত্ৰীৰ নাম কিন্তু এই মুহূৰ্তলৈকে ল'বলৈ সাহস কৰা নাই অখিল গগৈ। অখিল গগৈ সম্পূৰ্ণৰূপে এপিএসসি কেলেংকাৰীৰ প্ৰথম অৱস্থাৰ পৰা শেষ পৰ্যন্তলৈকে তেখেতে মাত মাতি আহিছিলে। আনকি অখিল গগৈ যোৱাকালি উল্লেখ কৰিছিলে যে তেখেতে জেললৈকে গৈছিলে এপিএসসি কেলেংকাৰীৰ বিৰুদ্ধে মাত মাতি। ইমানতে আচলতে অখিল গগৈ থমকি ৰোৱা নাছিলে। ন্যায়ালয়ৰ মজিয়াতে অখিল গগৈ দ্বাৰস্থ হৈছিলে, তাৰ কাৰণেও যথেষ্টখিনি কাম কাজ আগবঢ়া বুলি দাবী কৰিছিলে। কিন্তু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে কিন্তু সৎ সাহসেৰে দ্বিতীয়গৰাকী মন্ত্ৰী কোন আছিলে কংগ্ৰেছৰ কাৰ্যকালৰ, সেইগৰাকী মন্ত্ৰীৰ পৃষ্ঠপোষকতাৰে আচলতে এপিএসসি কেলেংকাৰী সংঘটিত হৈছিলে। তেখেতৰ মন পচন্দৰ প্ৰাৰ্থীয়ে নিয়োগ লাভ কৰা তথ্য অখিল গগৈ উল্লেখ কৰিছিলে। আকাৰ ইংগিতে অখিল গগৈ সেই কথাখিনি প্ৰকাশ কৰিছে। কিন্তু আজি তৃতীয় দিনাখন অখিল গগৈয়ে নীৰৱভাৱে সেই কথাখিনি স্পষ্টকৈ উল্লেখ কৰিছে যে তেখেতে নাম ল'ব নিবিচাৰে দ্বিতীয়গৰাকীৰ, কিয়নো দ্বিতীয়গৰাকী তেখেতৰ বিৰোধী ঐক্যমঞ্চৰ সদস্য আৰু বিৰোধী ঐক্যমঞ্চত একেলগ হৈ থকাৰ কাৰণে, অৰ্থাৎ কংগ্ৰেছৰ সেই বৰ্তমানৰ কংগ্ৰেছ দলতে থকা সেই নেতাগৰাকীৰ নাম ল'বলৈ অখিল গগৈ সাহস কৰা নাই। যিগৰাকী অখিল গগৈ প্ৰথম অৱস্থাৰ পৰাই তেখেতে নিৰ্ভীকভাৱে এপিএসসি কেলেংকাৰীৰ তদন্তৰ ক্ষেত্ৰত মাত মাতি অহা বুলি তেখেতে দাবী উত্থাপন কৰি আহিছিলে, সেইগৰাকী অখিল গগৈ আজি বিৰোধী ঐক্যত থকা বাবেই কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ নাম এই মুহূৰ্তলৈকে ল'ব বিচৰা নাই। আৰু তাৰ পিছতে এতিয়া নতুনভাৱে টুইষ্ট আহিছে যে বিৰোধী শাসক পক্ষৰ তৰফৰ পৰা যে অখিল গগৈ আচলতে সেইগৰাকী প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীৰ সৈতে কৰবাত যোগসূত্ৰ আছে নেকি, কৰবাত ধনৰ আদান প্ৰদান হৈছিলে নেকি, আৰু যাৰ কাৰণে অখিল গগৈ হয়তো সেইগৰাকী প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ বিৰোধী ঐক্যত থকা একেলগে থকা সেইগৰাকী সদস্যৰ বিৰুদ্ধে তেখেতে এটা মাত মাতিব পৰা নাই বা তেখেতৰ নাম উচ্চাৰণ কৰিব পৰা নাই। এই বিষয়টো এতিয়া বিশেষভাৱে ৰাজনৈতিক এটা চৰ্চা লাভ কৰিছে। কিয়নো সৎ সাহসেৰে অখিল গগৈ যিখিনি কথা উল্লেখ কৰি অহা বুলি বাৰ বাৰ দাবী কৰি আহিছে, সেইগৰাকী সেইজন অখিল গগৈৰ মুখত কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে যে সম্পূৰ্ণভাৱে দ্বিতীয়গৰাকী প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীৰ নাম লোৱাৰ ক্ষেত্ৰত তেখেতে অনিশ্চয়তা প্ৰকাশ কৰি আহিছে। দেখিব পোৱা গৈছে যে ডিপ্লুৰঞ্জন শৰ্মা বিধায়কগৰাকীয়ে উল্লেখ কৰিছে যে অখিল গগৈ সৎ সাহসেৰে তেখেতৰ আমি প্ৰত্যাহ্বান জনাইছো, তেখেতে নাম উচ্চাৰণ কৰক, নহলে তেখেতে বিৰুদ্ধে যিখিনি বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ পৃষ্ঠাত তেখেতৰ সংগঠনৰ নামত যিখিনি কথা এই মূৰত প্ৰকাশ পাইছে সেইখিনি কথা আমি পুনৰবাৰ আৰু অধিক সত্য বুলি ভাবিবলৈ বাধ্য হ'ম বুলিও তেখেতে দাবী উত্থাপন কৰিছে। পিছে এতিয়া শাসক বিৰোধীৰ মাজত চলি থকা এনেধৰণৰ কথা বতৰাসমূহে এপিএসসি কেলেংকাৰীৰ নতুন মাত্ৰা পোৱাৰ পিছত অখিল গগৈ এই প্ৰত্যাহ্বান কিদৰে গ্ৰহণ কৰিব সেয়াও হৈ পৰিছে ডাঙৰ বিষয়।